এয়াৰ জৰিয়তে শিক্ষা দিয়া লখিমপুৰৰ এখন বিদ্যালয়। বিদ্যালয়খনৰ সৈতে সংযুক্ত হৈছে কেইবা লাখ প্ৰশ্নৰ উত্তৰ থকা ৰিলায়েন্সৰ এমবাইব নামৰ এটা ছফ্টৱেৰ। নীট JEE এটোৱে নহয় UPSC APSC পৰা ধৰি যিমানবিলাক আছে সব পৰীক্ষাৰ থকা এটা টেকনলজি আমি ৰিলায়েন্সৰ লগত আমি টাইপ কৰিছোঁ। ৰিলায়েন্সৰ এমবাইব নামৰ তেওঁলোকৰ টেকনলজি থ্ৰু দি একচুৱেলি ইয়াতে এনেকুৱা আছে 48 লাখ মানে তেওঁলোকৰ কুৱেশ্যন ষ্ট'ৰ আছে 48 লাখ। এই ছফ্টৱেৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে প্ৰস্তুতি চলাব পাৰিব নীট JEE কে ধৰি বহু ৱৰ্ড এক্সামত। আমি এতিয়া এমবাইব নামৰ এটা কোচিং চেণ্টাৰ এটা আছে, এডুকেশ্যনেল ইনষ্টিটিউট এটা আছে। সেই ইনষ্টিটিউটটোক আমি যোগাযোগ কৰিছোঁ আৰু সেই ইনষ্টিটিউটটোৱে আমাৰ ৰেজনেঞ্চ ক্লাছ যিটো আছে সেই ক্লাছটোৰ লগত তেওঁলোকৰ লগত টাই আপ এটা হৈছে আমাৰ, আৰু তেওঁলোকৰ থ্ৰুৱেদি আমি JEE নীট ইত্যাদি এক্সামৰ কাৰণে বা তাৰ উপৰিও যিবিলাক কম্পিটিটিভ পৰীক্ষা আছে APSC পৰীক্ষা বা UPSC পৰীক্ষা, সেই গোটেই পৰীক্ষাবিলাকৰ কাৰণে যিটো বেচিক নিড ল'ৰা ছোৱালীবিলাকৰ সেই বেচিক নিডটো ফুলফিল কৰিবৰ কাৰণে আমি তেনেকুৱা এটা সংস্থাৰ আমি সহযোগিতা লৈছোঁ। হয়, লখিমপুৰৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীয়ে লৈছে এই প্ৰশংসনীয় পদক্ষেপ। পথটোত আপুনি ক্লিক কৰিলে আপোনালোকে দেখিব ইয়াত আপোনালোকৰ সেই আইএমইৰ লাৰ্ণিং বাজি আহিলে। ইয়াত আপোনালোকে কি বুজি পোৱা নাই টাইপ কৰি দিলে বা ফটো আপলোড কৰিলে বা ভইচ মেছেজ দিলে, ই আপোনাক তাৰ ৰিলেটেড গোটেইখিনি দিব। আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীকো বিনামূলীয়াকৈ এই এমবাইবৰ শিক্ষা দিব এই ব্ৰহ্মপুত্ৰ ভেলী একাডেমী। অকল আমাৰ এই শিক্ষা অনুষ্ঠানত পঢ়া ছাত্ৰ ছাত্ৰীকেই নহয়, আমি বেলেগ শিক্ষা অনুষ্ঠানৰ ছাত্ৰ ছাত্ৰীকো এই টেকনলজি আমি হেল্প কৰিবৰ কাৰণে লখিমপুৰবাসী হিচাপে আমি হেল্প কৰিবৰ কাৰণে আগবাঢ়ি যাম। অকল যে ইয়াতে এডমিশ্যন দিয়া ছাত্ৰ ছাত্ৰীক যে হেল্প হ'ব এনেকুৱা নহয়, দুখীয়া মানুহৰ ছাত্ৰ ছাত্ৰীক আমি ফ্ৰীকৈ দিম এইটো টেকনলজিৰ কাৰণে যিটো কোনো খৰচ নলওঁ। আৰু কোনোবা ইচ্ছুক ছাত্ৰ ছাত্ৰী বা টেকনলজিৰ ক্ষেত্ৰত JEE ক্ষেত্ৰত বিভিন্ন ধৰণৰ কেৰিয়াৰ অপশ্যনৰ ক্ষেত্ৰত যিবিলাক ল'ৰা ছোৱালীয়ে জানিব বিচাৰে আমি তেওঁলোককো মানে সহায় কৰাৰ ব্যৱস্থা আমি কৰা হৈছে। শিক্ষা প্ৰতিষ্ঠানখনৰ একাদশ শ্ৰেণীৰ পাঠদানৰ আৰম্ভণিৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক দিব এই এমবাইবৰ শিক্ষা। নীটৰ কুৱেশ্যন কেনেকৈ কৰিব, কুৱেশ্যন পেপাৰ এটা মানে MCQত আমি কেনেকৈ কৰিব, MCQ কুৱেশ্যন পেপাৰটো কোনো টিচাৰ কাটিব নালাগে, সেইটো পাৱাৰ্ড বাই AI থ্ৰুৱেদি MCQ কুৱেশ্যন নিজে ছেট হৈ যাব। লাষ্টটো নতুন ছেশ্যন যেতিয়া ষ্টাৰ্ট হ'ব তাৰ পৰা তেতিয়া হ'ব। PBAৰ এনেধৰণৰ পদক্ষেপক সমৰ্থন জনাই সন্তানক নামভৰ্তি কৰিবলৈ আহিল অভিভাৱকসকল। চাওক, শৈক্ষিক বা কম্পিটিটিভ বা মেডিকেল বা ইঞ্জিনিয়াৰিং পৰীক্ষাৰ কোচিঙৰ কাৰণে আমাৰ অভিভাৱকসকলে সদায় গুৱাহাটীলৈ দৌৰিব লাগে বা লখিমপুৰৰ বাহিৰত যাব লাগে। গতিকে ব্ৰহ্মপুত্ৰ ভেলী একাডেমী এটা নাম থকা অনুষ্ঠান আৰু তেওঁলোকে এটা ইনষ্টিটিউশ্যন আনিছে ইয়াৰ সহায়ৰ কাৰণে। মই ভাবোঁ নিশ্চিতভাৱে এইটো সফল হ'ব। আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ যোগেদি নিশ্চয় ইয়াৰ সহায় লাভ কৰি নিজকে সমাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। ইতিমধ্যে মোৰ ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব ইয়াৰ পৰা ভালকৈ, আৰু এতিয়া মোৰ ভাইটিৰ সন্তানক ইয়াত এডমিশ্যন দিছোঁ। হয় 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 হয়। এই অনুষ্ঠানৰ ইতিমধ্যেই তেওঁলোকে যিখিনি সময় অতিক্ৰম কৰিছে, এই পাৰ হৈ যোৱা সময়ত তেওঁলোকে শৈক্ষিক বাতাবৰণ ইমান সুন্দৰভাৱে গঢ়ি তুলিছে, আৰু ইয়াত অতীতৰ যিখিনি পৰীক্ষাৰ ৰিজাল্ট সকলো ফালৰ পৰাই তেওঁলোকে যথেষ্ট উন্নতি কৰিছে। ময়ো সেইকাৰণে ভাবিলোঁ মোৰ ছোৱালীজনীক ইয়াৰ জৰিয়তে আগবঢ়াই লৈ যাওঁ এই অনুষ্ঠানৰ জৰিয়তে। তেওঁলোকৰ মতে 24 ঘণ্টাই ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ লগতে জড়িত সমস্যাৰ সমাধানৰ বাবে প্ৰস্তুত থাকে PBAৰ শিক্ষাগুৰুসকল। ভতিজা ইয়াত তাই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছে এখন কলেজৰ পৰা, তাইৰ পৰাও গম পাইছোঁ ইয়াত খুব ভাল হয়, টিচাৰ্ছবিলাক বহুত ফ্ৰেণ্ডলি হয়, তেওঁলোকে পাৰ্চনেলি গাইড কৰে ষ্টুডেণ্টৰ, কিবা প্ৰব্লেম থাকিলে ঘৰত গৈ সিহঁতক গাইড কৰে। চ' ভালেই পাইছোঁ। ইয়াত যথেষ্ট এটা সুন্দৰ শৈক্ষিক বাতাবৰণ মই দেখিবলৈ পাওঁ। অকল শৈক্ষিক দিশৰ বুলিয়ে নহয়, তাৰোপৰি মই দেখিবলৈ পাওঁ যে বিভিন্ন দিশত ল'ৰা ছোৱালীবিলাকক মানে আগবঢ়াই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয় এই অনুষ্ঠানত। আৰু তাৰ উপৰিও ইয়াত মানে মই দেখিবলৈ পাওঁ, কাৰণ মোৰ নিজৰ যিটো স্বামী জড়িত আছিলে, চ' দেখিবলৈ পাওঁ যে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক ইয়াত ব্যক্তিগতভাৱে মানে গাইডেঞ্চ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ উদ্দেশ্য লখিমপুৰৰ ছাত্ৰ ছাত্ৰীসকলক সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰা। ব্ৰহ্মপুত্ৰ ভেলী একাডেমীয়ে এইটো এটা চাবলৈ গ'লে আমি এটা চেলেঞ্জ হিচাপে লৈছোঁ, এটা ডাঙৰ পদক্ষেপ লৈছোঁ। আমি ইয়াৰ ল'ৰা ছোৱালীখিনিক আমি
সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিব লাগিব বৰ্তমান আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেৱল উচ্চতৰ মাধ্যমিক পৰীক্ষাটোত ভাল ফল দেখুৱাটো উদ্দেশ্য নহয় পৰৱৰ্তী কালত তেওঁলোকে কি কৰিব সেইটো আজিকালি বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু বৰ্তমান আধুনিক টেকন'লজিৰ প্ৰয়োগটো শিক্ষা ক্ষেত্ৰত খুব বেছি গতিকে ছাত্ৰ ছাত্ৰীসকলক পৰৱৰ্তী পৰ্যায়ৰ বাবে উপকৃত কৰিবৰ কাৰণে ব্ৰহ্মপুত্ৰ ভেলী একাডেমীও অন্যান্য অনুষ্ঠানৰ দৰেই ইয়াতো আধুনিক টেকন'লজি প্ৰয়োগ কৰা চিন্তা চৰ্চা কৰি M-Vibe নামৰ ৰিলায়েন্সৰ যিটো শৈক্ষিক উন্নতিৰ কাৰণে প্ৰস্তুত কৰা এপ সেইটো ইয়াত ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে ব্ৰহ্মপুত্ৰ ভেলী একাডেমীতে আমি এবাৰ এপ্লাই কৰিছোঁ ইয়াত যথেষ্টখিনি সুবিধা আছে যিখিনি আমাৰ যেতিয়া আমাৰ ট্ৰেইনিং হৈছে তেতিয়া তেওঁলোকে আমাক বুজাই দিওঁতে আমি গম পাইছোঁ ইয়াত মানে বহুত সুবিধা আছে মানে কেইবালাখ কুৱেশ্যনো তাত মজুত আছে যিবিলাক কুৱেশ্যন আমাৰ ষ্টুডেণ্টখিনিৰ প্ৰিপেৰেশ্যনৰ কাৰণে খুব সুবিধা হ'ব নীট আৰু JEE আৰু বাকীবিলাক পৰীক্ষাৰ কাৰণেও হয় আমি বিশেষকৈ নীট আৰু JEE পৰীক্ষাৰ কাৰণে আমি সেইখিনি সুবিধা তেওঁলোকৰ পৰা গ্ৰহণ কৰিম আপুনিও যদি এই সুবিধাসমূহ গ্ৰহণ কৰি আপোনাৰ সন্তানক ব্ৰহ্মপুত্ৰ ভেলী একাডেমীত নামভৰ্তি কৰাব বিচাৰে তেন্তে যোগাযোগ কৰক 7002-712-443 অথবা 6002-953-566 নম্বৰত ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে